গাইস নমস্কাৰ আজি মই কি ৰেচিপি বনাওঁ আপোনালোকক দেখাই আছো নমস্কাৰ আজি মই কি ৰেচিপি বনাওঁ আপোনালোকক দেখাই যাই আছো আপোনালোকে চাই থাকক মই আজি মাছ ফ্ৰাই কৰিম মাছ মানে আজি হল কেদিনমান আনা আজি 3 দিনে হল শিৱযাত্ৰী পূজা কাৰণে খোৱা নাছিলো 1 কেজি আনিছিলো খিলঘৰিয়া মাছ বুলি কয় হেতু আজি মই ফ্ৰাই কৰিম সবজি নবনাওঁ তাৰছত লগতে বেগেনা আৰু মাছৰ তেল ভাজিম হেতুৰ কাৰণে লৈছো মই সৰু সাইজৰ 3টা পিয়াজ তাৰছত এটো আকৌ বিলাহী পুৰিম লগত জলকীয়া লৈছো আজি এই ৰেচিপি সবজি নবনা আপোনালোকে চাই যাই থাকক মই কেনেকা বনাই আছো মাছ ফ্ৰাইৰ কাৰণে মই কেৰাহী বহাই দিলো গ্যাস অন কৰি দিলো ইয়াতে এখন বহাই দিছো লগত দিছো বিলাহী দুটা আজি মই সবজি নবনাও আজি সব এনেকাই বনাই পিটিকা কৰি খাম লগত মাছ ফ্ৰাই আৰু বেগেনা লগত মাছৰ তেল ভাজিম এতিয়া জলকীয়া গিটাও দি দিছো লগত আৰু ভাতটো আলু দুটা দি দিছো পিটিকা দিব কাৰণে বিলাহী আদা নহৰু জলকীয়া খুন্দি লৈছো ইয়াতে বেগেনা আৰু মাছৰ তেলত দিয়াৰ কাৰণে দিছো মাছ ভাজাৰ কাৰণে তেল এতিয়া দিছো নিমখ আৰু হালধি খানি থোৱা মাছ এটা সাইডে উল্টাই দিম পুৰাখিনি হৈ গ'ল এতিয়া মাছটো উল্টাই দিম অলৰেডি মোৰ মাছ ফ্ৰাই হৈ গ'ল খিদল অকমান লৈছো মই পুৰিছো ছাতি অলৰেডি মোৰ মাছ হৈ গ'ল ধুনীয়াকে ফ্ৰাই মাছ ফ্ৰাই এতিয়া দিম মই কাটি ৰাখা পিয়াজখিনি তেল দিয়া নাই মই অলৰেডি মাছৰ তেলত তেল আছে আৰু মাছ ভাজা তেলখিনি আছিলেই অলৰেডি ইয়াতে মই দি দিছোঁ পিয়াজখিনি সৰু সাইজৰ 3টা পিয়াজ লৈছো আপোনালোকক তেতিয়াও কৈছো আৰু এবাৰ কৈছো অলৰেডি পিয়াজ ভাজাখিনি হৈ গ'ল এতিয়া এই মাছৰ তেলখিনি চাওক ইমান ধুনীয়া আপোনালোকে বাৰু মাছৰ তেল খাই ভাল পায় না নাপায় মই বহুত ভাল পাওঁ তাৰ কাৰণে মই মাছ আনিলে তেলটো পালে লৈয়ে আহোঁ এতিয়া দিছো কালাৰ ৰংগুৰি এতিয়া দিছো সোৱাদ অনুসৰি নিমখ দেখাই পাইছে ইমান ধুনীয়া তেল মাছৰ তেল অকণো টিকা নহয় এনেকা তেলবিলাক ৰাখা বেগেনাখিনি ধুনীয়াকে ধুই লৈছো এতিয়া দি দিছো আপোনালোকে বেগেনাৰ লগত মাছৰ তিতা খাই ভাল পায় না নাপায় মই মাছৰ তিতা আলু এদিও বনাও বেগেনা দি কেনে নহলে ফুলকবি হেনেকা দি কেনেও আলু ফুলকবি বেগেনা হেনেকা দি কেনেও বনাও মাছৰ তেল আৰু নহলে অৰহি হেনেকা মই প্ৰায় সবজি লগত প্ৰায় মই বনাওৱে বেগেনা মাছৰ তিতা লগত এতিয়া মই অকমান টাইম ধুনীয়াকে ঢাকি দিম ধুনীয়াকে সিজাৰ কাৰণে বিলাহী হৈ গ'ল এতিয়া অকমান খিদলটো উলটাই দিও মোৰ খিদলখিনিও হৈ গ'ল বিলাহী আৰু আলুৰ লগত পিটিকা কৰাৰ কাৰণে খিদল অকমান লৈছো মই পাৰিছে এতিয়া চাব পাৰি ইমান ধুনীয়াকে গলিছে এনেও বেগেনা সোনকালে সিজে বাৰু ইমান টাইম নালাগে এতিয়া মই আদা নহৰুখিনি যে খুন্দি লৈছিলো যে জলকীয়াও দিছো লগত আদা নহৰু যে খুন্দি লৈছিলো দি দিছো এতিয়া ধুনীয়াকে ঢাকি
আলু সিজাৰ কাৰণে ফাইনালি মাছৰ তেল আৰু বেঙেনাখিনি হৈ গৈছে। এইটো সিদল বিলাহী জলকীয়া তাৰপিছত ধনিয়া লৈছোঁ, এইটো আলু লৈছোঁ লগত। এতিয়া মই পিটিকা কৰিম। হাই গাইজ, আজিৰ ৰেচিপিত মই কি বনাইছোঁ আপোনালোকে দেখিছে। মই বিলাহী আলু সিদল সেনেকা দি কিনে ধনিয়া জলকীয়া দি কিনে সেনেকা পিটিকা এখন বনাইছোঁ। লগতে বেঙেনা আৰু মাছৰ তেলেদি মই বনাইছোঁ। তাৰপিছত মাছ ফ্ৰাই কৰিছোঁ, লগতে গৰম গৰম ভাত লৈছোঁ। আপোনালোকে দেখিছেই মই আজি কেনেকা বনাইছোঁ, কেনেকা কৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।